শিৱসাগৰত মই গৈ আছোঁ, মই ইনশাল্লাহ এতিয়াই ওলাই খালি এইটোৰ কাৰণে বহি আছিলোঁ। 1 কোটি টকা মই আজমল ফাউণ্ডেশ্যনত ৰিলিফ পইচালৈ মই গৈ আছোঁ। তাত মই দেখিছোঁ এআইত 88% আমাৰ নন মুছলিম ভাইসকল আছে, অনলি 10% বাকী চব আদাৰ। মই মোৰ যে পইচা লৈ যাম, মই নন মুছলিমৰ ঘৰত থাকিম, তাত বাহৰ পাতি মই ৰিলিফৰ কামটো ডিষ্ট্ৰিবিউশ্যন কৰাৰ মই কাম কৰিম। আই উইল ষ্টে দেয়াৰ for 3 days. বদৰুদ্দিন আজমল 167। ছাৰ, মোৰ প্ৰশ্ন মই যেতিয়া দিছিলোঁ, ফ্লাড আৰু ইৰোশ্যন এনেকুৱা নাছিল, যেতিয়া আজি ভয়াৱহ গোটেই অসমৰ যে পৰিস্থিতি হৈ আছে। আৰু মোৰ কুৱেশ্যনটো এতিয়া ডাইভাৰ্ট হৈ গ'ল অনলি ফৰ ফ্লাড এণ্ড ইৰোশ্যন। আৰু এইটোৱেই 1955-54 নেহৰুজীয়ে এটা প্ৰস্তাৱ দিছিল ওৱাং নদী কণ্ট্ৰল কৰাৰ কাৰণে, আমাৰ ব্ৰহ্মপুত্ৰ নদী কণ্ট্ৰল কৰাৰ কাৰণে। এইটোত আৰু আজিলৈকে কোনো এইটোৰ ওপৰত কোনো আমল হোৱা নাই। 60-70 বছৰ কংগ্ৰেছে ৰুল কৰিলে, বোলে নেহৰুজীৰ কথাৰ ওপৰতো কাম কৰা নাই। আজি মোৰ এইটো ডিমাণ্ড হ'ল যে এই যে চেণ্ড যিটো হৈ আছে, গ্ৰেবিং হৈ আছে ছাৰ, এইটো এটা ডাঙৰ মাফিয়া। এইটো মাফিয়া হৈ আচল কামটো থাকি যায়। আৰু নকলি যিসকলে মাৰ্কেটত ওলায়, এইসকলে পইচা দিয়া কোনো না কোনো লাইন কৰি চেণ্টটো ওলাই থাকে। আৰু যে এইটো জেগাত কাম কৰিব লাগে এইটো নকৰে। এইটোৰ কাৰণে দ্য অনলি ৰিজন যে আজি যে ফ্লাড হৈ আছে ছাৰ, এইটো আমাৰ এই ফ্লাডৰ ওপৰত কণ্ট্ৰল কৰাৰ কাৰণে এই মাফিয়াগিৰি আমি বন্ধ কৰিব লাগিব ছাৰ। এইটো মোৰ ফাৰ্ষ্ট ডিমাণ্ড। মাই ডিমাণ্ড উইল বি ছেকেণ্ড ডিমাণ্ড ছাপ্লিমেণ্টাৰী মই একেলগে দিলোঁ ছাৰ, যে কমচে কম 2 দিন এই যে ফ্লাডৰ ভয়াৱহ যে চিটুৱেশ্যন আছে ছাৰ, গুৱাহাটী টাউনত হৈছে, আপুনি দেখি আছে, এভৰি ইয়াৰ হৈ আছে, এতিয়া গোটেই অসমত হৈ আছে। শিৱসাগৰত মই গৈ আছোঁ, মই ইনশাল্লাহ এতিয়াই ওলাই খালি এইটোৰ কাৰণে বহি আছিলোঁ। 1 কোটি টকা মই আজমল ফাউণ্ডেশ্যনত ৰিলিফ পইচালৈ মই গৈ আছোঁ। তাত মই দেখিছোঁ এআইত 88% আমাৰ নন মুছলিম ভাইসকল আছে, অনলি 10% বাকী চব আদাৰ। মই মোৰ যে পইচা লৈ যাম, মই নন মুছলিমৰ ঘৰত থাকিম, তাত বাহৰ পাতি মই ৰিলিফৰ কামটো ডিষ্ট্ৰিবিউশ্যন কৰাৰ মই কাম কৰিম। আই উইল ষ্টে দেয়াৰ for 3 days. মোৰ কথা হ'ল ছাৰ, এই কথাবোৰ আপোনালোকে আমাৰ মিনিষ্টাৰ চাবে যদি ষ্ট্ৰিক্ট নহয়, যদি এই মাফিয়াবিলাক বন্ধ কৰিব নোৱাৰি, চেণ্ড মাফিয়া এইচবেই তবাহ বৰবাদ কৰি আছে গোটেই অসমক। এইটোৰ কাৰণে মই মিনিষ্টাৰক মই স্পেচিয়েলি ৰিকুৱেষ্ট কৰিম, কি কৰিব লাগে মোৰ হিচাপে চব হোম মিনিষ্ট্ৰী চব তেখেতৰ লগত আছে, যি ধৰিব লাগে কি কৰিব লাগে কৰক, এইটোৱেই মোৰ ৰিকুৱেষ্ট। আৰু চবেই মই ভাবোঁ আপুনি 2 দিন মোৰ ৰিকুৱেষ্ট হ'ল লাগিলে আপুনি বাজেট ছেশ্যন বন্ধ কৰি অনলি 2 days গোটেই পুৰা হাউচটো অনলি ফ্লাড আমি কেনেকুৱা কণ্ট্ৰল কৰিব লাগে। মানুহ বৰবাদ হৈ আছে, মানুহ মৰি আছে, গাড়ী বৰবাদ হৈ আছে, মানুহ পানীৰ ওপৰত থাকি আছে। এইটো বহুত দুখ লাগে টেলিভিশ্যন দেখি।